हेलो एवरीवन আপোনালোকৰ কেনেকুৱা আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই মোৰো ভালেই দিয়ক তো মই ঘৰলৈ যাবলৈ ওলাইছোঁ আজি এয়া মোৰ পেকিং ৰেডি আইএছবিটি লৈ বুলি ওলাই গ'লোঁ এয়া আমি আইএছবিটি আহি পাই গ'লোঁ ফাইনেলি মই ফোন কৰিম বাৰু এফালে গোটেই লেতেৰা উপায় নাই এফালে ক'ত শ্বৰ্টকাটটো কোনফালে আছিলে আগত বৰ্মা আহিছোঁ ঘৰলৈ যোৱা কাৰণটো হ'ল মোৰ ছোৱালীজনী শান্তি হ'ল আজি তাই শান্তি হোৱা 2 দিন হৈছে মই সেইবুলি ওলাই বুলি গ'লোঁ এয়া হ'ল আমাৰ গুৱাহাটী আইএছবিটি মোৰ 8:45ত বাছ আছিলে কিন্তু মই 8:10 মানতে গৈ পালোঁ কাৰণ অলপ সোনকালে গৈ পালে ভাল বে নম্বৰ বিচাৰোঁতে অলপ সময় লাগে তাৰ বাবে মই আইএছবিটিৰ পৰা ওলাই গ'লোঁ বাছত বহিলোঁ তাৰপিছত এয়া হ'ল আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী 14 তাৰিখে অহা কথা আছিলে মানে তেওঁ আহি মেলি গ'ল মই পাছতহে ভিডিঅ'টো বনাইছোঁ তাৰে মানে যিখিনি আয়োজন কৰা হ'ল পেণ্ডেল বনোৱা হ'ল তাৰে ক্লিপ এটা ল'লোঁ এয়া হৈছে সোণাপুৰ আমাৰ মৰমৰ জুবিনদাৰ সমাধি ক্ষেত্ৰ মই ইয়াৰ পৰা যেতিয়া পাৰ হৈ যাওঁ মই ভিডিঅ' বনাওঁৱেই মই নাজানো কিয় মোৰ মনটো কিবা মানে ভিডিঅ' বনাবলৈ মই আগবাঢ়ি যাওঁ আৰু এয়া মই ৰাতিপুৱা আহি পালোঁ নেক্সট ডে ভাইটি আহিছে মোক গাড়ী লৈ ল'বলৈ তাৰপিছত ঘৰলৈ গৈ লৈ মই কিবা কৰোঁ নকৰোঁ বাৰীত কিন্তু যাওঁ দেই এপাক মাৰোঁ কাৰণ পাপাই বাৰীত কি লগাইছে তাকে চাবলৈ কুকুৰাই গোটেই শেষ কৰি দিছে গম পাইছে এয়া ফুলকবি ওলকবি বন্ধাকবি এইবোৰ লগালে আৰু লাই শাক চাওক লাই শাকটো বুঢ়াই হৈ গ'ল পকি গুটি ওলাই গৈছে এইবাৰ মই লাই শাক খাবলৈও নেপালোঁ গম পাইছে ঘৰৰ লাই শাক কাৰণ মই ডিচেম্বৰত নাহিলোঁ যে তাৰপিছত সেইদিনাখনেই গা পা ধুই অলপ বজাৰলৈ বুলি ওলাই গ'লোঁ পাচলি বহুত বস্তু বজাৰ কৰিবলৈ আছিলে বিয়ালৈ বুলি আৰু ছোৱালীজনীলৈ চেণ্ডেলযোৰ ল'ব লাগে এই তাকে এইযোৰ চেণ্ডেল লোৱা হ'ল তাইৰ বাবে তাৰপিছত এয়া মোৰ ভাই বোৱাৰী আৰু কাষত থকা গৰাকী মোৰ নবৌ হৈছে মোৰ ভাই বোৱাৰী কিন্তু বহুত কমেডিয়ান দেই তাই গান গাই আছিলে মই তাকে ক'লোঁ যে ভিডিঅ' এটা লওঁ আকৌ এবাৰ গান এটা গাচোন বুলি এইবাৰ তাই কিন্তু বৰ লাজ কৰি লাহেকৈ গালে তাই কিন্তু বহুত কমেডিয়ান হয় মানে ইমান কমেডি কৰি থাকে নহয় আমাক হহুৱাই থাকে তাৰপিছত এয়া বজাৰ হাট যিখিনি আছিলে কৰি লৈ ঘূৰি ঘৰলৈ গৈ আছোঁ দেখিছে গাড়ীত আমাৰ বহিবলৈ জেগা নাই ইমানেই বস্তু মানে গোটেই বজাৰ মানে গাড়ীখনৰ ভিতৰতে আৰু ঠায়ে নাই বহিবলৈ তাকে আমি কৈ ভিডিঅ' বনাই হাঁহি আছোঁ এয়া মায়ে তামোল পাণৰ যোগাৰ কৰিছে মই লাগি গ'লোঁ দহি বটাত কাইলৈ ছোৱালীজনীক পিন্ধাব লাগিব যে 4 দিনীয়াত এয়া হ'ল আমাৰ গোপিনীসকলে আমদালি গাঠিছে বস্তু যিখিনি লাগে চব যা যোগাৰ ৰেডি হৈ গ'ল এতিয়া ছোৱালীজনীক আমাৰ উলিয়াই লৈ আহিব এয়া হ'ল মোৰ ছোৱালী আৰু মাক হৈছে নবৌ আমাৰ নবৌ মাক হৈছে মানে মোৰ ভাগৰ নবৌ মা হৈছে এয়া তাইক গা ধুৱাওঁতে ইমান কঁপিছে কি ক'ম আৰু মূৰত তেল দিয়া তাৰপিছত এইখিনি হ'ল আপোনাৰ কইনা হাতেদি যে পানী দিয়ে সেই নিয়মটো কৰিলে তাৰপিছত এই কাপোৰ পিন্ধাই ৰেডি তাই কঁপিয়ে আছে এতিয়াও তাৰপিছত এতিয়া মমায়েকে কোচত দাঙিব দেই তাইৰ মুখৰ হাঁহি চাব আপুনি মানে সৰুতে মমায়েকৰ কোচত উঠিছিলে এইবাৰ এতিয়া ডাঙৰ হৈ মমায়েকৰ কোচত উঠি তাই খুব ফূৰ্তি খুব আনন্দ মানে ইয়ে চাওক হাঁহি আছে তাই মুখৰ হাঁহি নাযায় আৰু পাছত কৈছে বোলে মামাই মোক আকৌ কোচত ল'লে বোলে মোৰ ভাইটি হয় মুখৰ হাঁহি চক তাই
তাৰপিছত এইখিনি যিখিনি গোপিনীসকলৰ কাৰ্য আছিলে তেওঁলোকে কৰিলে। আৰু এটা কথা জানেনে, আমাৰ ঘৰত কুকুৰ এটা আছে, মানে আমাৰ ভাইটিয়ে আনিছিলে, তাৰ নাম হ'ল কক। যিমান ইয়াত গোপিনী উৰুলি দিছে সিমান সি লগে লগে উকিয়াই আছে, মানে সিও উৰুলি দিছে তাৰ হিচাপে। মানে ইমান হাঁহিছোঁ আমি, মই ৰ'ব নোৱাৰি আৰু তাৰ ওচৰলৈ গুচি গ'লোঁ আৰু এয়া সি মোক চাই পুৰা জঁপিয়াই আছে, মানে তাক খুলি দিব লাগে। আমি বান্ধি ৰাখিছোঁ কাৰণ বহুত অচিনাকি মানুহ আহিছে তাৰ হিচাপে। তাৰপিছত মানে সি এনেকুৱা অলপ ছাৰ আছে, মানে পটককৈ খেদি যায় মানুহ দেখিলে, সেইবাবে বান্ধি ৰাখিবলগীয়া হৈছে। সি কৈ আছে মানে খুলি দিবলৈ। তাৰপিছত এই নিশা হ'ল বিয়ানাম গোৱা হ'ল, বিয়ানাম জোৰা হ'ল। তো ইমানখিনিয়ে আজি 4দিনীয়া গা ধুৱাওঁতে যিখিনি কৰা হ'ল, যিখিনি কাৰ্য হ'ল আপোনালোকলৈ আগলৈ লৈ আহিলোঁ। আৰু নেক্সট ভিডিঅ' বিয়াৰ ভিডিঅ' আহি আছে, আপোনালোকে নেক্সট পাৰ্ট চাবলৈ পাহৰি নাযাব প্লিজ। আৰু আপোনালোকে এনেকৈ মৰম দিব, সহায় কৰিব। আপোনালোকৰ সহায় পালে আগবাঢ়ি যাম, হয় নাই? আজিলৈ আহিলোঁ, বাই।